নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আমাৰ ফালে কিন্তু একেবাৰে বেয়া। কাৰণ কি জানেনে, গৰমে দহি পেলাইছে। আপোনালোকেতো গমেই পায় যে গুৱাহাটী মহানগৰীত বতাহ দিব পৰা ডাঙৰ ডাঙৰ গছ এডালো নায়েই, আৰু এতিয়া ৰোপণ কৰিবহে। আৰু কিছু কিছু সৰু সৰু গছ ৰোপণ কৰিছে, আপোনালোকে দেখিছেই নহয় জানো। কিন্তু তাৰ মাজতে আকৌ কি হ'ল জানেনে, আগতে তেনেকুৱা অনুভৱ কৰা নাছিলোঁ। আৰু এতিয়া কি হৈছে, কাৰেণ্টটোও লুকা ভাকু কৰি থাকে। বেছি সময় নাযায়, হ'লেও দিনটোত ৩-৪বাৰমান কাৰেণ্ট যায়। আৰু কাৰেণ্টৰ কাৰণে আজি ভিডিঅ'টো বনোৱাও দেৰি হ'ল, আৰু গৰমত বাহিৰলৈ যাবও নোৱাৰিলোঁ, ইমানেই গৰম। কিন্তু আপোনালোকক এই গৰমতে আৰু কিছুমান গৰম খবৰ দিব লাগিব। আপোনালোকে গম পাইছে যে ফাঁচী বজাৰত যি দুজন যুৱক গ্ৰীণ বাছৰ মইমতালিৰ কোবত হৈছিলে, আহত হৈছিলে, তেওঁলোকৰ এজনটো তেতিয়াই ঢুকাইছিলে, আৰু পাছত কি হ'ল, আজি এজন ঢুকালে। আৰু ঢুকোৱাৰ ধৰক যোনদিনাখন এক্সিডেণ্টটো হৈছিলে সেইদিনাখনৰ পিছতহে ড্ৰাইভাৰজনক আজি ধৰিছে। আৰু ড্ৰাইভাৰজনৰ নামটোতো আপোনালোকক ক'ম বাৰু, কিন্তু ফাঁচী বজাৰত যিজন গ্ৰীণ বাছৰ খুন্দাত আহত হৈছিলে, দ্বিতীয়জনৰো মৃত্যু। আৰু সেই দুইজন ল'ৰা, দ্বিতীয়জন মৃত্যু হৈছিলে, সেই ল'ৰাজনৰ মাকো নাইকিয়া, ঢুকাইছে। তেওঁ কাৰ ঘৰত থাকে সেইটো নাজানো, আৰু কিন্তু নুনমাটিৰ বুলি জানো। কিন্তু গুৱাহাটী এপ'ল' হস্পিটেলত মৃত্যু জ্যোতিময় দাস। দুৰ্ঘটনাটোত থিতাতে মৃত্যু হৈছিল আকাশ বড়ো। আকাশ বড়োটো বাৰু লগে লগে মৃত্যু হৈছিলে, কিন্তু জ্যোতিময় দাস আজি মৃত্যু হৈছে। আৰু নিশা 10:30 বজাত চিকিৎসাধীন, 10:30 যোৱা ৰাতি আৰু 10:30 মৃত্যুবৰণ কৰিছে। কিন্তু এতিয়া আপোনালোকক কওঁ, আৰু আছে গ্ৰীণ বাছৰ যিজন ফাঁচী বজাৰ দুই যুৱকৰ প্ৰাণ লোৱা গ্ৰীণ বাছৰ ড্ৰাইভাৰ নবীন ডেকা গ্ৰেপ্তাৰ। আৰু তেওঁক যে গ্ৰেপ্তাৰ কৰিছে, আপোনালোকে কওকচোন, তেওঁক যে গ্ৰেপ্তাৰ কৰিছে বা তেওঁক যে দুদিনৰ পিছত ধৰিছে, তেওঁ সকলোখিনি কাম সম্পূৰ্ণ কৰি পেলাইহে ধৰা দিছে। আৰু থাম্বনেইলত মই যিখন ফটো লগাই দিছোঁ সেইজনেই হ'ল কি ড্ৰাইভাৰ। কিন্তু কি জানেনে বন্ধু বান্ধৱীসকল, একেবাৰে আচৰিত কথা, অইন বাছবিলাকত মৰিয়াই কি কৰে, একেবাৰে পেটেকা কৰি পেলায়, হয়নে নহয়? কিন্তু গ্ৰীণ বাছবিলাকক আকৌ পেটেকা নকৰে। তেওঁলোকৰ এনেকুৱা মতালি, যেনি যায়, এফালৰ পৰা কঁকাল ভাঙি যে ৰাস্তাত যে যায় যে, এতিয়া আমি কি এই বাইকবিলাক যে জধে মধে চলাই পেলাই যে নিয়ে, সেইবিলাকক কি কৰোঁ, ধৰোঁ নহয় যে, ঠিক তেনেকৈ গ্ৰীণ বাছবিলাকো। আপোনালোকৰ সকলোৰে পৰিচিত ঠাই হ'ল খানাপাৰা। সেই খানাপাৰাতে কি হয়, এনেকুৱাকৈ নীলা বাছবিলাকে জামৰ সৃষ্টি কৰে, আপোনালোকে জানিলে আচৰিত হ'ব। কিন্তু সেইবিলাকক আকৌ পেটেকা নেপেলায়, কাৰণ সিহঁতৰ মালিকনী হ'ল কোন, আমাৰ মামী, হয়নে নহয়? সেইকাৰণে তেওঁলোকৰ সেইবিলাক একো নুচুৱেই। আৰু তেওঁলোকৰ কোনো নিৰ্দিষ্ট জেগা নাই যে এইখিনিতে ৰখিব লাগিব, এইখিনিতে হওক ছাইড কৰি দিওঁ, সেইবিলাক তেওঁলোকৰ ছিষ্টেম নাই। তেওঁলোকৰ য'ত মন যায় ত'তে কি কৰে, মাজতে ৰাখি দিয়ে, আৰু ছাইড নিদিয়ে। আৰু ছাইড নিদিয়াৰ ফলত সেইকেইখনৰ ফলতে গুৱাহাটীত ইমানেই ব্ৰিজ বনাইছে, ইমানেই হৈছে, কিন্তু জামটো নকমে। আজি এইটো ঘটনা হৈ যোৱাৰ পিছত কালি ফাঁচী বজাৰৰ যি দুজন যুৱক, এজনটো থিতাতে নিহত হৈছে, আৰু জ্যোতিময় বোলাজন ল'ৰা ৰাতি নিহত হৈছে। কিন্তু তাৰ পিছতে আকৌ মইমতালি পিছফালৰ পৰা কি কৰিছে, গ্ৰীণ বাছে এহাল মাতৃ আৰু পুত্ৰক কি কৰিছে, খুন্দা মাৰি দিছেগৈ। আৰু সেই স্থান হ'ল কোন, মঙলদৈ। তেনেহ'লে চাওকচোন, নাকি লগাব কোনে? আচলতে মালিকনীও সেই তেনেকুৱা মইমতালি। আপোনালোকেতো গমেই পায়, মাটি বাৰীৰ পৰা আদি কৰি মইমতালি, মুঠতে কেনেকৈ ল'ব পাৰোঁ সেইটো। আৰু ইমান টকা পইচা কিয় লাগে আপোনালোকে নিজে কওক। সেই ইমানেই গ্ৰীণ বাছ, এই বগা বাছবিলাক, আগৰ যিবিলাক বাছত গুৱাহাটীলৈ আহোঁতে আপোনালোক উঠিছিলে, সেই বাছবিলাক কিন্তু নাই। এতিয়া আছে অকল গ্ৰীণ বাছহে। আৰু এই গ্ৰীণ বাছৰ মইমতালিৰ ফলত ৰাস্তাই ঘাটে এনেকুৱা এতিয়া গৰমত জামৰ সৃষ্টি হয়, আপোনালোকে জানিলে আচৰিত হ'ব। কাৰণ এওঁলোকক নাকি লগাব পৰা নাই। মালিকনী যেনেকুৱা, আৰু গ্ৰীণ বাছৰ ড্ৰাইভাৰেই হওক বা হেণ্ডিমেনেই হওক, তেওঁলোকো হ'ল তেনেকুৱা, কাৰো কথা নুশুনে, মুঠতে গুৰু গোসাঁই নামানে। আপোনালোকক সেইখিনিতো মই খানাপাৰা জেগাটোকো কথা ক'লোৱেই, কিন্তু গণেশগুৰিৰ যিটো বাছ ষ্টেপ, তাতো একেবাৰে কি ক'ব, আৰু মহতিয়াই নিয়ে। আপোনালোকে চাগে মাজে মাজে দেখি থাকে যে মানুহক কেনেকৈ মহতিয়াই, পুলিচকে লৈ যায়, তেনেকুৱা ধৰণৰ। গতিকে আপোনালোকক কি ক'ম আৰু,
ইমানখিনি ক'বলৈ মানে এই গৰমত মনো নাযায়। তথাপিও আপোনালোকক কৈছোঁ, আজি চিপাঝাৰত কেনেকুৱা সন্মুখীন হ'ল। যদি সেই ল'ৰাজন বা সেই মাতৃগৰাকী যদি থিতাতে নিহত হ'ল হয়, তেতিয়াহ'লে বাৰু কেনেকুৱা হ'ল হয় কওকচোন। তেওঁলোকৰ মতে মানে আমাৰ জীৱন নহয়, তেওঁলোকৰ জীৱনহে জীৱন, গম পাইছে নাই। গতিকে আপোনালোকক পলম নকৰি পেলাই এনেকুৱা ভয়াৱহ কেনেকৈ পিছফালৰ পৰা মাৰি দিছে আপোনালোকে চাওক। অভিমুখে আছিল গ্ৰীণ বাছখন। পুনৰ উল্লেখ কৰিছোঁ, চিপাঝাৰতো গ্ৰীণ বাছৰ চালকৰ অতপালি। 2 বাইক আৰক্ষী মাতৃপুত্ৰক পিছফালৰ পৰা খুন্দা মাৰে গ্ৰীণ বাছে। ৰাজপথতে বাইকসহ বাগৰি পৰিবলগীয়া হৈছে মাতৃপুত্ৰ। সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হ'বলগীয়া হয় মাতৃপুত্ৰ। গুৱাহাটী মঙলদৈ অভিমুখী আছিল এই গ্ৰীণ বাছখন। গুৱাহাটীৰ পৰা আহি আছিলোঁ, আহি থাকোঁতে মোৰ পিছে গ্ৰীণ বাছ এখনো আহি আছিলে। তাৰ পৰা মই চিপাঝাৰ ষ্টেচন চকত মই ঠিক ৰোৱাৰ লগে লগে পিছৰ ফালৰ পৰাই মই মোটামুটি 2 স্পীডত আছিলোঁ। পূৰা ছাইডলৈ অহাৰ পিছতে মোক গ্ৰীণ বাছখনে মহতিয়াই লৈ যায়। তোমাৰ কি বাহন আছে? মোৰ NS 200 আছিলে আৰু মোৰ পিছফালৰ পৰা মাৰিছে। আৰু গ্ৰীণ বাছৰ ড্ৰাইভাৰে ব্লাইণ্ড স্পট কি সেইটো ভালদৰে নাজানে। সি কিন্তু হেভি লাইচেঞ্চ লৈ আছে এতিয়া। আৰু লগতে এতিয়ালৈ মোক কোনো ক্ষতিপূৰণ দিয়া নাই, হস্পিটেলত নিয়াৰ ব্যৱস্থা কৰি দিয়া নাই কোনো লোকে। কি ক'লে? আৰক্ষী এজন আছিলে, কনিষ্টবল এজন। আৰক্ষীয়ে কৈছে মানে থানালৈ লৈ আহিলে এতিয়া। তাৰপিছত এতিয়া মিলামিলি কৰি ল'ব দিছে। এতিয়া কেতিয়া মিলামিলি কৰি দিয়ে এইটো মানে ৰখি থাকিব লাগিব আৰু গ্ৰীণ বাছৰ ড্ৰাইভাৰ মানে বহুত অতপালি। তাৰমানে সিহঁতৰ কোনো নিয়ম নীতি নাই। আৰু গুৱাহাটীতো তেনেকুৱা দেখাই পাওঁ। আৰু এতিয়া গুৱাহাটীটো বাদ দি এতিয়া আমাৰ ইয়াতে নতুনকৈ 2-3খন দিছে। তাৰো আকৌ ছেম টু ছেম কণ্ডিশ্যন ইয়াতো হৈ পৰিছে। গ্ৰীণ বাছে মানে কোনো মানুহ দুনুহ নাচাই জহাই তহাই লৈ ফুৰিছে। কি ক'লে? এতিয়াতো ড্ৰাইভাৰবিলাকৰ লাইচেঞ্চ জানো পইচা পাতি দি কিনে বা ভেটি চেটি লৈ কিনে লাইচেঞ্চ লয়। এতিয়া কাৰণ এইটো হেভি লাইচেঞ্চ লৈ আছে, ব্লাইণ্ড স্পট কি নাজানে। ঘটনাটো সেইটো। আৰু ইয়াতে থানাত মানে ভয় ভাৱ অকণমানো নাই সিহঁতৰ, যে এওঁলোকক যে আমি খুন্দালোঁ, বাগৰিয়ে পৰিল, আমি কিবা এটা দিব লাগে বা মাতোঁতে আমি যে মাতিলোঁ, ভিতৰৰ পৰা ওলাই আহি আমাক একবাৰো সোধা নাই যে আপোনালোকেনো ক'ত দিশ পালে বা কিনো হ'ল। এইটো সুধিব লাগেনে নালাগে? আপোনালোকৰ মতে লাগেনে? নিশ্চয় মানৱতাটো থাকিব লাগে তেওঁলোকৰ একো নাই। আপোনালোকে দেখিলে সেই গা নোম শিয়ৰি উঠা দুৰ্ঘটনাটো এইবাৰ পালেগৈ চিপাঝাৰ। গতিকে এওঁলোকক অতি সোনকালে নাকি লগাব লাগিব, নহ'লে একদম শেষ কৰি দিব। আৰু তেওঁলোকৰ কাৰণে ৰাস্তাত গাড়ী চাড়ী উলিয়াব নোৱাৰা হ'ল, মানে জামৰ সৃষ্টি কৰে এই গ্ৰীণ বাছকেইখনে। তাতকৈ আৰু বেলেগ ক'বলগীয়া আছে বুলি মই একোৱেই নাভাবোঁ। আপোনালোকৰ পৰা এতিয়া লৈছোঁ বিদায়, বাই বাই।